প্ৰতিজন কৰ্মচাৰীৰ কাৰণে এটা ডাঙৰ আপডেট আহিছে আৰু এই আপডেটটো আপোনালোকে ইয়াতে স্ক্ৰীনত দেখিছে। সকলো চৰকাৰী কৰ্মচাৰীয়ে এইবাৰ গ্ৰন্থ কিনিব লাগিব। নলবাৰীৰ হৰি মন্দিৰৰ উদ্যোগত চলি থকা 92 সংখ্যক ৰাস মহোৎসৱত আজি অসম গ্ৰন্থমেলা উদ্বোধন কৰি শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে শিক্ষামন্ত্ৰীগৰাকীয়ে অসম প্ৰকাশন পৰিষদৰ উদ্যোগত অনুষ্ঠিত এই গ্ৰন্থমেলা এগছি বন্তি জ্বলাই উদ্বোধন কৰি কয় যে ৰাসৰ মূল উপাদান চাৰিটা: ঐশ্বৰিক প্ৰেম, শক্তি, সংস্কৃতি আৰু প্ৰজ্ঞা। ইয়াৰে প্ৰজ্ঞাৰ সৈতে জড়িত গ্ৰন্থমেলা। এই প্ৰজ্ঞাই আকৰ্ষণ কৰে গ্ৰন্থমেলাক। কৃষ্টি সংস্কৃতি লগতে আধ্যাত্মিক ধাৰণা আৰু চেতনাই মানুহক জাগ্ৰত কৰি তোলে। সেয়েহে এনে ৰাসলীলাৰ জৰিয়তে ঈশ্বৰক উপাসনা আৰু প্ৰজ্ঞাৰ জৰিয়তে জ্ঞান লোৱাৰ বাবে মানুহক আকৰ্ষণ কৰে। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে আজি গ্ৰন্থমেলাৰ বাতৰিত নিজে গ্ৰন্থ ক্ৰয় কৰি সকলোকে গ্ৰন্থৰ প্ৰতি আকৰ্ষিত হ'বলৈ আহ্বান জনায়। শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে সকলো চৰকাৰী কৰ্মচাৰীয়ে এইবাৰ গ্ৰন্থ কিনিব লাগিব। গ্ৰন্থকাৰে গ্ৰন্থ ক্ৰয় কৰাৰ বাবে চৰকাৰী কৰ্মচাৰীসকলক নৱেম্বৰ মাহত 1000 টকা অতিৰিক্তকৈ বনাছ দিব। ইপিনে অসমত নতুন শিক্ষাবৰ্ষ আৰু শিক্ষা পদ্ধতিৰ পৰিৱৰ্তন হ'ব নেকি বুলি সংবাদ মাধ্যমে সোধা এটা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে মই একেদিনাই ইয়াৰ সলনি বা পৰিৱৰ্তন কৰিব নোৱাৰোঁ। এই সম্পৰ্কত অসমৰ শিক্ষাবিদসকলেহে সিদ্ধান্ত ল'ব, কিয়নো শিক্ষাবিদসকলক লৈ এখন উচ্চস্তৰীয় সমিতি গঠন কৰা হৈছে। ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ সৈতে এই পদ্ধতিৰ সমানুপাতিক মিল থাকিব লাগিব। গতিকে এই বিষয়টো পৰীক্ষা নিৰীক্ষা কৰিহে সিদ্ধান্ত লোৱা হ'ব। সম্প্ৰতি যিহেতু NCERT আৰু CBSEৰ আধাৰত সমগ্ৰ ৰাষ্ট্ৰত শিক্ষা ব্যৱস্থাৰ প্ৰচলিত হৈ আছে, সেয়েহে মাধ্যমিক স্তৰত শিক্ষা পদ্ধতিৰ সলনিৰ বিষয়ে শিক্ষাবিদসকলৰ পৰামৰ্শক বাট চাব লাগিব। আজিৰ এই গ্ৰন্থমেলা উদ্বোধনী অনুষ্ঠানত অসম মাধ্যমিক শিক্ষা বৰ্ডৰ অধ্যক্ষ ৰমেশ চান্দ জৈন আৰু অসম প্ৰকাশনৰ পৰিষদৰ সচিব প্ৰমোদ চন্দ্ৰ কলিতা উপস্থিত থাকে। তো দেখিছে ইয়াতে দুটা কথা আমি ইয়াতে পাইছোঁ। এটা প্ৰথম হৈছে যে নৱেম্বৰ মাহত 1000 টকাকৈ বনাছ দিয়া হ'ব কিতাপ পঢ়িবৰ কাৰণে প্ৰত্যেকজন কৰ্মচাৰীক, আৰু দ্বিতীয়তে শিক্ষাবৰ্ষ সলনিক লৈ পেলাইও ইয়াতে তেওঁ মন্তব্য প্ৰকাশ কৰিছে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে। তো এইটোৱে আছিলে আজিৰ খবৰ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব এটা কৰি দিব।